Hi friends, good morning. तो आज আছে प्रथम एमएर मोर क्लास गुवाहाटी यूनिवर्सिटी तो আৰু মানে বহুত অকমান কি আৰু ভয়ও লাগি আছে এক্সাইটমেন্টও আছে प्रथम বিএৰ ক্লাসটো বহুত বেলেগ আছিল এমএৰ ক্লাস কেনেকুৱা হয় কি হয় অকমান এক্সপেৰিয়েন্স আপোনালোকৰ লগত শেয়াৰ কৰিম তো ব্লগটো মই বনাব পাহৰিয়ে গৈছিল আহি ৰাস্তা পালো ৰাস্তাত গাইড উঠিম আৰু এতিয়া তো তাকে অকমান ভয় লাগি আছে আৰু তেনেকুৱা হৈ আছে আৰু মানে মেইন কথা কি মই অকলে যাম গুৱাহাটীত আজিলৈকে মই অকলে যাই পোৱা নাই মানে আমিনগাঁও মানলৈকে যাই পাইছোঁ তাই আগত মই অকলে তেনেকৈ যাই পোৱা নাই মোৰ ফ্ৰেণ্ডজনী মানে তাই যিহেতু ডিপাৰ্টমেণ্টটো বেলেগ হয় তাই মাছ কম হয় তো মাছ কমৰ তাইৰ মানে ৰুটিনে দিয়া নাই কেতিয়াবা ক্লাছ ষ্টাৰ্ট হ'ব আহি চাংখাৰী পালোঁ চাংখাৰীত গাড়ী ৰখি আছোঁ আৰু ধুনীয়াকৈ বাছত উঠি জুবিনদাৰ গান শুনি শুনি কলেজলৈ গৈ আছোঁ ইউনিভাৰ্চিটি আহি পালোঁ দিয়ক 11টাৰ পৰা ক্লাছ 11টা বাজিবই আৰু 3 মিনিটমান আছে তো গেটৰ পৰা খোজকাঢ়ি গৈ আছোঁ আমাৰতো ফাঁচিলোঁ অকণমান ৰাস্তা পাৰ হওঁতে বহুত টাইম লাগি যায় বাপৰে 5টা ৰাস্তা পাৰ হ'ব লাগে ইউনিভাৰ্চিটিলৈ আহিব লাগিলে অকলে অকলে খোজকাঢ়ি গৈছোঁ অকলে অহাত প্ৰব্লেম হোৱা নাই বাৰু মোৰ সাহসটো আছে আৰু সদায়নো ক'ত লগ পাম অকলে আহিব লাগিব আৰু আমাৰ ধুনীয়া ক্লাছৰুমটো এইটোৱে আমাৰ ক্লাছ শেষ হ'ল ফাৰ্ষ্ট ডে তো এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ ফ্ৰেণ্ড তেনেকৈ সকলোকে জানা হোৱাই নাই এজনী হৈছে বাৰু লিজা নাম তাইৰ লগতে একেলগে বহোঁ আৰু দুদিন গৈছেহে মাত্ৰ চাওঁ লাহে লাহে কেনেকুৱা কি হয় তো এতিয়া উভতনি যাত্ৰা কৰিছোঁ অকলে যিহেতু আহিছোঁ অকলেই যাব লাগিব আৰু মানে অকলে পাৰা হৈছোঁ আৰু আগতে তেনেকৈ অকলে মই আহি পোৱা নাই গুৱাহাটী মানে লগত বাইদেউ হ'লেও থাকে আৰু তেনেকুৱা কিন্তু আহিব পাৰোঁ মোৰ সাহস আছে বাৰু তো আজি হ'ল ছেকেণ্ড ডে কলেজত আহি আছোঁ মানে ফাৰ্ষ্ট ডে দিনা অকণমান যিহেতু ব্লগ বনাইছিলোঁ ভাবিলোঁ মানে দুদিন কৰিলে অকণমান কমচে কম 5-6 মিনিটটো হ'ব তো তেনেকৈ তো এতিয়া কলেজ গৈ আছোঁ ক্লাছৰ আজি ছেকেণ্ড ডে আহি পালোঁ সময় হাতত আছে তো ভাবিলোঁ টমটমত নাযাওঁ খোজে কাৰোঁ আৰু বেছি দূৰো নহয় তো তাৰ কাৰণে খোজকাঢ়িব পাৰি আৰু ফাৰ্ষ্ট দিনাৰ আৰু ছেকেণ্ড দিনাৰ একেলগে এটা ভিডিঅ' বনাই দিম আৰু আপোনালোকক অকণমান দেখুৱাইছোঁ তো মানে ইমান জালুকবাৰীত নামি ৰাস্তা 5টা পাৰ হ'ব লাগে ইউনিভাৰ্চিটিত সোমোৱাৰ কাৰণে তো গেটৰ পৰা খোজকাঢ়ি আছোঁ আজি যিহেতু সময় হাতত আছে অকণমান মানে সময় হাতত লৈ আহিছোঁ মানে প্ৰথম দিনা মোৰ কি হ'ল বহুত দৌৰা দৌৰি কিবাকৈ ক্লাছত সোমাইছোঁ আৰু মেম আহিয়ে পাইছে তো আজি অকণমান সময় হাতত লৈ আহিছোঁ তো খোজকাঢ়ি যাম সেইদিনাও খোজকাঢ়ি গৈছিলোঁ আজিতো আৰু ভাল সময় আছে ইয়াতে বগৰী পায় বগৰী খাই খাই যাই থাকিম মোৰ বগাইছে এতিয়াও বগৰী পায় অফ চিজনটো ইমান সোৱাদ বগৰী আজি ঘৰকলৈকেও দুটামান লৈ যাম বাইদেউহঁতৰ কাৰণেও এডাল বগৰীৰ গছ ফুলিও আছে পকিও আছে সৰিও আছে এনেকুৱা টাইপৰ মানে ইয়াতে আছে ৰ'ব সময় আছে এদিন নহ'লে একদম দৌৰিব লাগিল 1 ঘণ্টা এটা সময় আছে মোৰ হাতত ধুনীয়াকৈ বগৰী চাই চাই খোজকাঢ়ি গৈ নাই ঘৰলৈকে উঠি আছোঁ আমাৰ মানে 3 নম্বৰ ফ্ল'ৰত ক্লাছ হয় এইটো 2 নম্বৰ 3rd নম্বৰলৈকে এতিয়া আৰু ছেকেণ্ড ডেও আমাৰ ক্লাছ শেষ হ'ল অকণমান ভিডিঅ' কৰিছোঁ কৰি এতিয়া ক্লাছ শেষ কৰি মোৰ লগৰ এজনী মানে লগৰ মানে এনেকুৱা চিনাকি হৈছোঁ জাষ্ট তাইৰ লগত জিঅ' মাৰ্কেটত আহিছোঁ তাই বোলে কিবা খায় তো তেনেকৈ তাইও পানীপুৰি ল'লে আৰু ময়ো পানীপুৰি খালোঁ মানে পানীপুৰি মানে তেনেকৈ নাখাওঁ ঘৰত খাওঁ কিন্তু বাহিৰত তেনেকৈ নাখাওঁ কিন্তু খাব মন গ'ল আজি ধুনীয়াকৈ ইয়াতে পানীপুৰি খালোঁ খাই ঘৰলৈ উভতিলোঁ আজি ব্লগটো এইখিনি